আজি এটা অত্যন্ত দুখজনক খবৰ আমি পাইছোঁ। অসমৰ সংগীত জগতৰ সাংস্কৃতিক জগতৰ এটা উজ্জ্বল নক্ষত্ৰ হঠাতে কক্ষচ্যুত হৈ নিৰ্বাপিত হৈ গ'ল। জুবিন গাৰ্গ, যাক অসমৰ হাৰ্টথ্ৰব নামে খ্যাত, আৰু যিগৰাকীয়ে আমাৰ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ পিছত গোটেই সংস্কৃতি জগতৰ এটা উজ্জ্বল নক্ষত্ৰ আছিল। আমাৰ অসমৰ একেবাৰে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ বৰগীত বা তেওঁৰ ভক্তিমূলক গীতকে লৈ আমাৰ অসমৰ যিবিলাক থলুৱা সংস্কৃতি আছে, টোকাৰী গীত, আইনাম, ধাইনাম, এই সকলোবিলাক সংস্কৃতি তেওঁজনে প্ৰাণৱন্ত কৰি তুলিছিলে। আৰু বিশেষকৈ আধুনিক গীতত তেখেতৰ নিচিনা এগৰাকী এনেকুৱা ধৰণৰ সকলোকে হৃদয় স্পৰ্শ কৰিব, সকলো স্তৰৰ মানুহক, কেৱল যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব বুলি কয় যদিও তেওঁক বেয়া পোৱা মানুহ কোনো নাছিলে। সকলোৱে তেওঁক গীত শুনিবলৈ ব্যগ্ৰ হৈ থাকে। গতিকে আজি ইমান পপুলাৰ, ইমান জনপ্ৰিয় আৰু এনেকুৱা ডেডিকেটেড এটা, আৰু কোনো মানুহক তেওঁ তেনেকৈ বিশেষকৈ আমাৰ চৰকাৰেই হওক বা বিভিন্ন যিবিলাক ক্ষমতাশালী আছে, সেইবিলাক তেওঁ কেয়াৰ নকৰি কেৱল সংস্কৃতি জগতৰ সাধনা কৰি গ'ল। আজি নৰ্থ ইষ্ট ফেষ্টিভেলত ছিংগাপুৰলৈ গৈ অংশগ্ৰহণ কৰিবলৈ গৈ এই উজ্জ্বল নক্ষত্ৰ হঠাতে নিৰ্বাপিত হৈ যোৱাটো আমি সহ্য কৰিব পৰা নাই। ভগৱন্তই তেওঁক নিশ্চয়কৈ বৈকুণ্ঠত স্থান দিব, আৰু তেওঁ শাৰীৰিকভাৱে, দৈহিকভাৱে আমাৰ মাজত পৰা আঁতৰি গ'লেও তেওঁৰ কণ্ঠই আমাক সদায় উজ্জীৱিত কৰি ৰাখিব। তেওঁৰ সৃষ্টিৰে সদায় অসমীয়া সংস্কৃতিক উজ্জীৱিত কৰি ৰাখিব, আৰু তেওঁ সদায় চিৰজীৱী হৈ থাকিব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা আমি কেইবাবাৰো তেওঁক ব্যক্তিগতভাৱে লগ পাইছোঁ। ইমান অমায়িক এনেকুৱা ব্যৱহাৰ তেওঁৰ, আৰু এনেকুৱা দৰদী আছিলে। আপোনালোকে সকলোৱে অসমৰ ৰাইজে জানে যে একেবাৰে গৰীব নিচলা লোকসকলক তেওঁ কেনেকৈ বিভিন্ন ধৰণে সহায় কৰিবলৈ আগবাঢ়ি আহে। গতিকে সেই কথাবিলাক আমাৰ সকলোৱে অসমীয়া মানুহে সদায় স্মৰণ কৰিব, কৃতজ্ঞতাৰে স্মৰণ কৰিব। আৰু আজি এনেকুৱা এটা উজ্জ্বল জ্যোতিষ্ক হঠাতে নাইকিয়া হৈ যোৱাটো আমি হৃদয়েৰে মানি ল'ব পৰা নাই। গতিকে আমি এইগৰাকী জুবিন গাৰ্গৰ যাতে বৈকুণ্ঠ স্থিতি হয়, আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা, তেওঁৰ তৰফৰ পৰা তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। আৰু আমি এই জুবিন গাৰ্গৰ আদৰ্শ যাতে যুৱ প্ৰজন্মই বৰ্তাই ৰাখিব পাৰে, আৰু গোটেই অসমবাসীয়ে অসমীয়া জাতীয় জীৱনৰ যিবিলাক সংস্কৃতি আছে, এই সংস্কৃতিবিলাক তেওঁ যেনেকৈ উজ্জীৱিত কৰি ৰাখিছিলে, আমি যাতে সেইবিলাকত যাওঁ, সেইটোৱে আমি আশা কৰিম, কামনা কৰিম। আৰু বিশেষকৈ মই এটা কথা ক'ব খুজিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা আমাৰ জুবিন গাৰ্গৰ যে তেওঁ প্ৰয়াত হৈ গ'ল, আজি হঠাতে নাইকিয়া হৈ গ'ল, তেওঁৰ আত্মাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি অহাকালিৰ পৰা সাত দিনজোৰা আমি শোক পালন কৰিম। আৰু সমস্ত আমাৰ যিবিলাক আনুষ্ঠানিক কাৰ্যসূচী, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আনুষ্ঠানিক কাৰ্যসূচী সমস্ত আমি বাতিল কৰি দিছোঁ। তেওঁৰ স্মৃতিত আমি এইকেইদিন আমি তেওঁ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাম, তেওঁ যাতে বৈকুণ্ঠত স্থিতি পায়, আৰু তেওঁৰ যি আদৰ্শ, সেই আদৰ্শ যাতে আমি পুনৰ জীৱন্ত কৰি ৰাখিব পাৰোঁ, সেইটোকে আমি কামনা কৰিছোঁ।